নমস্কাৰ আদৰণীয় প্ৰাচাৰ্য মহোদয়, শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, মোৰ মৰমৰ দাদা বাইদেউসকল আৰু মোৰ লগৰীয়াসকল। আজি স্বতন্ত্ৰতা দিৱস, আমাৰ ৮০তম স্বতন্ত্ৰতা দিৱস, আৰু সকলো লোকে স্বতন্ত্ৰতা সংগ্ৰামীৰ ওপৰতে কথা কয়। ইয়াত মই অলপ কৰিব বিচাৰোঁ। মই ক'লোঁ যে যেনে আমেৰিকাই ৪ জুলাইত মনায় দিৱস, কিন্তু ৪ জুলাইত আমেৰিকা আজাদ হৈছিল নাই, আমি কিয় ১৫ আগষ্টতে মনাওঁ? আৰু ভাৰতটো মহত্বপূৰ্ণ তিথিৰ ভঁৰাল আছে, তেতিয়াও কিয় ১৫ আগষ্টে? কিয় ১৫ আগষ্ট আৰু কোনোবা ডেট কিয় নহ'ল? এইকাৰণে মই আজি যিবোৰ দাবা কৰিব পাৰে, যিবোৰ তিথি যে স্বতন্ত্ৰতা দিৱস হ'ব পাৰে, এইটো ক'ম আৰু ক'ম যে কিয় ১৫ আগষ্টেই। নমস্কাৰ, মোৰ নাম অক্ষয় চন্দ্ৰ। আৰু পোনপ্ৰথমে আজাদীৰ আগত যিবোৰ তিথি আছিল, যিবোৰ স্বতন্ত্ৰতা দিৱস হ'ব পাৰিছিল, এইবোৰ মই ক'ম। প্ৰথমে ২৬ জানুৱাৰী ১৯৩০, এই তিথিত ভাৰতৰ কংগ্ৰেছে ডিক্লেয়াৰ কৰি দিছিল যে আমি স্বতন্ত্ৰ, আমি কাৰোবাৰ অধীনত নাই, আৰু আমি স্বয়মে কানুন বনাম আৰু ফ'ল' কৰিম। কিন্তু আমি আজাদটো হোৱা নাই, আমাৰ কানুনবিলাক বনাইছিলোঁ, কিন্তু এপ্লাই হোৱা নাই। ১৭ চাল লাগিলে তাৰ পাছতো আমাক আজাদ হ'বলৈ আকৌ। তাৰ পাছত আছে ৯ ডিচেম্বৰ ১৯৪৬। এই দিনত আমাৰ সংবিধান সভাৰ উৎপত্তি হৈছিল, আৰু আমাৰ সংবিধান বনাবলৈ প্ৰথম কদম আমি উঠাইছিলোঁ, আৰু আমাৰ হক আৰু সংবিধানৰ কামটো আৰম্ভণি হৈছিল। তাৰ পাছত আছে ১৮ জুলাই ১৯৪৭, যেতিয়া ব্ৰিটেনে কৈ দিছিল যে আমি ভাৰতক এৰি যাওঁ। ৩০ জুন ১৯৪৮ৰ আগতে আমি ভাৰতক এৰি দিম। এইটো ১৫ জুলাইত হাউচ অফ কমন্স, ১৬ জুলাইত হাউচ অফ লৰ্ডছ, আৰু ১৮ জুলাইত জৰ্জ ষষ্ঠমে মঞ্জুৰি দিছিল, আৰু এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট বনিছিল। তাৰ পাছত যি ডেট আজি আমি মনাইছোঁ, ১৫ আগষ্ট ১৯৪৭, যি আমি এতিয়া স্বতন্ত্ৰতা দিৱস ৰূপে মনাইছোঁ। তাৰ পাছত আছে ১ জানুৱাৰী ১৯৪৮, যেতিয়া ভাৰতৰ পৰা ব্ৰিটেনৰ যি সৈন্য আছিল, এইবোৰ যাবৰ আৰম্ভণি কৰিছিল, আৰু ব্ৰিটেনৰ সৈন্য ভাৰতক এৰি যোৱাৰ কামটো আৰম্ভণি কৰিছিল। তাৰ পাছত আছে ১৫ জানুৱাৰী ১৯৪৯, যেতিয়া ভাৰতীয় সৈন্যৰ সৰ্বোচ্চ পদ যি আছে, ফিল্ড মাৰ্শ্বেল, এই পদৰ পৰা ব্ৰিটেনৰ ছাৰ ফ্ৰান্সিছ বুচাৰে এৰি ভাৰতৰ KM কাৰিয়াপ্পা ভাৰতৰ সৈন্যৰ ফিল্ড মাৰ্শ্বেল বনিছিল, আৰু এই দিনক আমি স্থল সৈন্য দিৱস বুলি এতিয়াও মনাওঁ, কিন্তু স্বতন্ত্ৰতা দিৱস নাই এইটো। তাৰ পাছত ২৬ নৱেম্বৰ ১৯৪৯, যেতিয়া ভাৰতৰ সংবিধান বনাৰ কাম অন্ত হৈছিল, আৰু ভাৰতৰ সংবিধান বনি এপ্লাই হ'বলৈ ৰখি আছিল। তাৰ পাছত ২৬ জানুৱাৰী ১৯৫০, যেতিয়া ভাৰতৰ গণতন্ত্ৰ দিৱস আমি মনাওঁ, আৰু সংবিধানটো এই ডেটতে ভাৰতত মনাওঁ, আৰু ভাৰতত বনোৱা কাম আৰম্ভণি হৈছিল, আৰু ভাৰতৰ সংবিধানটো বনি আৰম্ভণি হোৱা পাছতো এপ্লাই হৈছিল। তাৰ পাছত আছে ১৯ ডিচেম্বৰ ১৯৬১, যেতিয়া ভাৰতৰ পৰা সকলো বিদেশী সৈন্য এৰি গৈছিল, আৰু আমি ভাৰতকে গোৱাক অপাৰেশ্যন বিজয়ৰ তহত লৈ আছিল। তাৰ পাছত ১৬ মাৰ্চ ১৯৭৫, যেতিয়া আমাৰ ভাৰত যেনে আজি আমি চাৰ পাওঁ তেনে হ'ল, আৰু ভাৰতটো যেনে আজি আছে তেনেকৈ হ'ল। শেষত তেনেহ'লে ইমান যদি আছে তিথিবিলাক, ভাৰতৰ স্বতন্ত্ৰতা দিৱস ১৫ আগষ্টে কিয়? ইয়াৰ উত্তৰটো আছে
যে 15 আগষ্টত আমি বহু দিনৰ পাছত পোনকৈ গভৰ্নেন্স দেশৰ পাইছোঁ, পোনকৈ স্বৰাজ পাইছোঁ। কাৰণে ইমান বছৰৰ পৰা লগভগ 700 বছৰৰ পৰা আমি কোনোবাৰ অধীন আছোঁ। 1206 পৰা 1526লৈ দিল্লী চলতনত আৰু 1526 পৰা 1857লৈ মোগল আৰু 1857 পৰা 1947লৈ ইংৰাজ লোকে আমাৰ ওপৰত ৰাজ কৰিছিল। আমি কেতিয়াও পোনকৈ স্বৰাজ পোৱা নাই, কিন্তু 1947ৰ পাছত আমি পোন স্বৰাজ পাইছিলোঁ আৰু আমি পোনকৈ স্বতন্ত্ৰ হৈছিলোঁ। এই কাৰণে 15 আগষ্টক আজিও স্বতন্ত্ৰ দিৱস ৰূপে মনোৱা যায় আৰু এই কাৰণে এটা বহুত মহত্বপূৰ্ণ তিথি আছে। আৰু আজি আমাক প্रण ল'ব লাগে যে আমি দেশক প্ৰতি আমাৰ কামৰ পৰা ভাল কৰিবলৈ বিচাৰোঁ আৰু দেশৰ উন্নত বাবে আমি কাম কৰোঁ। ধন্যবাদ আৰু আশা কৰোঁ যে আপোনালোকৰ দিনটো মংগলময় হ'ব।